যে 2016-17 চনত আমি ইয়াতে স্থায়ী নিযুক্তি পত্ৰ দিছিলোঁ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক। তেতিয়া এটা কণ্ডিশ্যন আহিছিলে যে এতিয়াৰ পৰা আমাৰ নতুনকৈ নিযুক্তি আৰু নহ'ব, কাৰণ গোটেই শিক্ষকসকলক শেষবাৰৰ কাৰণে টেট এবাৰ দিয়া হ'ব, তাৰপিছত আৰু আমাৰ ODL টেট নাথাকিব। এই ধৰণে নতুন নিয়ম আহিছিলে। ষ্টেট পুল শিক্ষকসকলে মোক কৈছিলে যে আমি টেট পাছ কৰি চাকৰি নোপোৱাকৈ থাকি যাম আৰু আমাৰ জীৱন অন্ধকাৰ হ'ব। সিদিনাখন এটা দিনৰ ভিতৰতে আমি সৰ্বশিক্ষাত 12,000 পোষ্ট একে ৰাতিৰ ভিতৰতে আমি ক্ৰিয়েট কৰিছিলোঁ আৰু 12,000 শিক্ষকক আমি কোনে নিযুক্তি দিছিলোঁ। যোৱা বছৰ 2021 চনৰ ইলেকশ্যনৰ আগত ষ্টেট পুলৰ টিচাৰৰ প্ৰথম কম দৰমহা আছিল, বাকী চুক্তিবদ্ধ শিক্ষকসকলৰ দৰমহা বেছি আছিলে। 21 চনৰ ইলেকশ্যনৰ আগত একে দিনাখনে ষ্টেট পুল আৰু চুক্তিবদ্ধ শিক্ষকৰ দৰমহা আমি নিয়মীয়া শিক্ষকৰ সমান কৰি পেলাইছিলোঁ। সেইধৰণে মেটাৰনিটি লিভ, EL, CL আপোনালোকে যদি চাই 2012 চনৰ 20 মে তাৰিখে প্ৰথম দিনা নিযুক্তি হৈছিলে। তেতিয়া কি ব্যৱস্থা আছিলে যে দৰমহা আমাৰ গভৰ্ণিং বডিয়ে দিব, গভৰ্ণিং বডিয়ে দৰমহা দিব, কম দৰমহা দিব। আৰু সেই 2012 চনৰ সেই যাত্ৰাৰ পৰা আহি 2024 চনত আমি সম্পূৰ্ণ নিয়মীয়া শিক্ষকৰ আজি আমি মৰ্যাদা পাবলৈ সক্ষম হ'ম। এটা কঠিন যাত্ৰা আছিল। প্ৰথম যেতিয়া মই 26 মেত নিযুক্তি পত্ৰ দিছিলোঁ, জুলাই আগষ্ট মাহত মোক শিক্ষকসকলে হোৱাটছআপ দিছিলে, ছাৰ দৰমহাটো আমি নাপাওঁ, দেখোন স্কুলৰ হেডমাষ্টাৰ, SLC চেয়াৰমেনে চহী নকৰে, তেওঁলোকে আমাক নিয়মীয়াকৈ দৰমহাটো নিদিয়ে। আজি সেই যাত্ৰা পথৰ পৰা আৰম্ভ কৰি এতিয়া আৰু মাহৰ 1 তাৰিখে আপোনালোকে নিজৰ দৰমহা নিজে ল'ব পৰা অৱস্থালৈকে আপোনালোকে অহা কালিৰ পৰা আপোনালোকে আহিব।